2023 তারিখলৈকে চাপৰ জিলাৰ অন্তৰ্গত 15খন আঞ্চলিক এখনকৈ বৈঠক অনুষ্ঠিত কৰি মহানগৰ মস্তক গঠন আৰু সকলো মস্তক পৰিদৰ্শনৰ বাবে স্থানীয় পৰিদৰ্শক নিয়োগ সহ বিভিন্ন দায়িত্বৰ বিষয়ে আলোচনা কৰিবলৈ অভিযান চলোৱা হয়। 7 নম্বৰ 9/2/2024 ইংৰাজী তাৰিখে বৈঠক কৰি সকলো আঞ্চলিক মস্তকৰ বছৰেকীয়া প্ৰতিযোগিতা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। 8 নম্বৰ 12/11/2024 ডিসেম্বর মাহত বছরেকীয়া প্ৰতিযোগিতা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত বৈঠকতে হাফিজ আব্দুল হামিদ সাহাব চাপৰ জিলাৰ জমিয়তৰ বাবে এডোখৰ মাটি চাপৰৰ সিঙ্গাৰপাট নিবাসী হাফিজ শহৰ আলী